সকলোকে মোৰ ইউটিউব চেনেলে স্বাগতম জনাইছোঁ। আজি আমি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আপোনালোকৰ স্ক্ৰীনত যিখিনি দেখা পাই আছে সেইখিনি বেচিকেলি পাষ্টলৈ যিখিনি ডাউট আৰু কনফিউশ্যন আছিল সেইখিনি ক্লিয়াৰ কৰাৰ কাৰণে লৈ আহিছোঁ। মই বহুতো কমেণ্টত দেখিলোঁ চবৰে এটা ডাউট, কেইটা ছাবজেক্ট ল'ব লাগিব আৰু কেইটা ছাবজেক্টত পাছ কৰিব লাগিব, পাছটাত কৰিলে হ'বনে নহ'ব, এনেকুৱা ধৰণৰ ডাউট ভৰি গৈছে। বস্তুবিলাক একেবাৰে চবৰে ক্লিয়াৰে যেন হোৱা নাই এনেকুৱা লাগে কমেণ্ট কেইটা চাই। তো সেই কমেণ্ট কেইটাৰ আধাৰত বা কমেণ্ট কেইটা দেখিহে মই ভিডিঅ'টো বনাবলৈ বাধ্য হৈ গ'লোঁ। আৰু মই ভিডিঅ'টো যে বনালোঁ বেচিকেলি আপোনালোকৰ কাৰণে হয়। আৰু এই নটিফিকেশ্যনটো মই বহুত খুজি এইটো ওলোৱাৰ পিছত মই কি কৰিলোঁ, এইটোৰে এছামিছৰ ট্ৰান্সলেশ্যনটো এইখিনি দি দিলোঁ। কিছুমানে ইয়াত এছামিছ দি পঢ়ি চাব পাৰে আৰু কিছুমান ইংলিছ দি ইয়াত পঢ়ি চাব পাৰে। বস্তুকেইটা ইয়াতে দিয়া আছে, এছামিছ আৰু ইংলিছ দুটাই মই দি দিছোঁ। কিন্তু এটাই কথা কি, ভিডিঅ'টো আপোনালোকে মনোযোগ সহকাৰে বা ধৈৰ্য সহকাৰে গোটেইখিনি চাব লাগিব, জাষ্ট আপোনাৰ কনচেপ্টখিনি ক্লিয়াৰ হ'ব কাৰণে। এতিয়া যদি আধাখিনি চাই আকৌ বোলে কাটি দিয়ে, আকৌ বোলে চাই, তেতিয়াহ'লে এই যিটো তোমাৰ ডাউটেই থাকি যাব। এতিয়া যিসকলে ইংলিছত পঢ়িব খোজে এইখিনিত পঢ়িব, আৰু যিখিনি এছামিছত পঢ়িব খোজে এইখিনিত পঢ়িব। বাট মই অলপ কৈ দি আছোঁ বস্তুকেইটা। এতিয়া চব প্ৰথমত কৈছে দ্য মিনিমাম পাছ মাৰ্কছ 33 অফ টোটেল মাৰ্ক অফ দ্য অল ছাবজেক্ট মিলি 33%টো পোৱাটো বাধ্যতামূলক। তাৰপিছত কৈছে ফৰ এ ছাবজেক্ট হেভিং প্ৰেক্টিকেল প্ৰজেক্ট পাৰ্টছ দ্য মিনিমাম পাছ মাৰ্ক শ্বেল বি 33 অফ দ্য মাৰ্কছ allocated to the theory part and 33% allocated to the practical and project part. তোমালোকৰ 33 মাৰ্ক থিয়ৰিত আৰু 33% প্ৰেক্টিকেলত, দুটাতে 5 মাৰ্ক হ'ব লাগিব। তাৰপিছত কৈছে, আৰু ইয়াত তোমালোক এছামিছ দি চোৱা, ইয়াত কি কৈছে, ব্যৱহাৰিক প্ৰকল্প তোমালোকৰ এইটো প্ৰেক্টিকেল কৈছে থকা বিষয়সমূহৰ ক্ষেত্ৰত তাত্ত্বিক অংশত 33%, প্ৰেক্টিকেলতো 33 হ'ব লাগিব আৰু তোমাৰ থিয়ৰিটো 33 হ'ব লাগিব। এইখিনি ক্লিয়াৰ হৈ গৈছে না এতিয়া। তাৰপিছত 3 নম্বৰ কৈছে ইন এইচএছ কোৰ্ছ কাৰিকুলা দ্য ষ্টুডেণ্টছ মাষ্ট হেভ টু এপিয়াৰ ইন 6টা ছাবজেক্টৰে পৰীক্ষাটো দিব লাগিব। আগত তেনেকুৱা নাছিল, 6টা ছাবজেক্ট যে আছিল তাৰ ভিতৰত ধৰা কিছুমানৰ এটা ছাবজেক্ট 4th ছাবজেক্ট আছিল, হয় না নাই, 5টা ছাবজেক্টৰ এক্সাম দিলেও হৈ গৈছিল। কিন্তু এতিয়া এনেকুৱা নহ'ব, এটা ছাবজেক্টটো যিটো 4th ছাবজেক্টেই নহওক কিয় সেইটাৰো এক্সাম দিবই লাগিব, মাষ্ট বি দিবই লাগিব, এক্সামত এপিয়াৰ হ'বই লাগিব। এইখিনি কৈছে, ঠিক আছে। তাৰপিছত কৈছে এণ্ড দ্য ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড এজ পাছ। তেতিয়াহে যদি তুমি 6টা ছাবজেক্টৰতে এপিয়াৰ হোৱা তেতিয়াহে তোমাক পাছ বুলি ডিক্লেয়াৰ কৰিব। যদি তুমি এটা ভাবা যে মোৰতো 4th ছাবজেক্ট এটা মই লৈছোঁ, সেইটো এক্সাম মই নিদিম, 5টা এক্সাম দিম, তেতিয়াহ'লে তুমি ডাইৰেক্ট কি হ'ব, ফেইল হ'ব। হৈছে, এইখিনি ক্লিয়াৰ হৈ গ'ল না এতিয়া। তাৰপিছত কি কৈছে, ইফ দ্য ষ্টুডেণ্টছ উইল চিকিউৰ 33% অফ মাৰ্কছ ইন এগ্ৰিগেট। এতিয়া কৈছে এগ্ৰিগেট যিকেইটা 5টা ছাবজেক্ট হ'ব, ঠিকে আছে, বা 6টা ছাবজেক্ট হ'ব, এই 6টা ছাবজেক্টৰ 5 মাৰ্কটো এগ্ৰিগেট কৰি 33% হ'ব লাগিব। তাৰপিছত কৈছে ইন স্পাইট অফ ডেট দ্য ফেক্ট ডেট ইভেন ইফ she fails in one subject। ইয়াত আকৌ কৈছে 6টা ছাবজেক্টত যদি এটা ছাবজেক্টত ফেইল কৰিল, বাকী ছাবজেক্ট কেইটা থাকিল, 5টা থাকিল, তাৰ ভিতৰত এটা থাকিব MIL আৰু এটা থাকিব ইংলিছ। এই দুটা হৈছে কোৰ ছাবজেক্ট, কিন্তু এই কোৰ ছাবজেক্ট দুটাত 100% পাছ কৰিবই লাগিব। এটাত ফেইল কৰিছে সেইটো কথা নাই, কিন্তু এই কোৰ ছাবজেক্ট দুটাত পাছ কৰিবই লাগিব। সেইখিনি কৈছে পাছিং ইন ইংলিছ MIL ইজ কম্পালচাৰী, ঠিক আছে। এইখিনি বুজি পাইছানে এতিয়া। বাকী তোমালোকে ইয়াত এছামিছৰে অনুবাদ কৰি দিয়া আছে, সেইখিনিও তোমালোকে পঢ়ি লৈ বুজি ল'বা। মই ইংলিছ দি কৈ আছোঁ। তাৰপিছত কৈছে এজ এ কেণ্ডিডেট উইল অফাৰ 6 ছাবজেক্ট দ্য ডিচিশ্যন টু ডিটাৰমাইন দ্য বেষ্ট 5 ছাবজেক্ট মে বি টেকেন বাই দ্য এডমিটিং ইনষ্টিটিউশ্যনছ অৰ employer. Further, it is informed that the SSCB Division 2 does not calculate or declare inform percentage of mark if the percentage of mark is। এতিয়া চোৱা এই বস্তুটোত কি কৈছে, তোমালোকৰ কেণ্ডিডেট উইল অফাৰ 6টা ছাবজেক্ট, ঠিক আছে। তাৰপিছত কি কৈছে দ্য ডিচিশ্যন টু ডিটাৰমাইন দ্য বেষ্ট 5 ছাবজেক্ট। এতিয়া তোমালোকে ধৰা তুমি কলেজত এডমিশ্যন ল'ব গ'লা, এতিয়া কলেজত এডমিশ্যন ল'ব গৈ তোমাৰ 5টা ছাবজেক্টে কাউণ্ট কৰি ল'ব, সিহঁতে অট'মেটিক ল'ব।
যিটো 5টা ছাবজেক্টত মাৰ্ক বেছি পাবা সেই 5টা ছাবজেক্টে কাউণ্ট হ'ব আৰু যিটোত মাৰ্ক কম পাইছে চবতকৈ কম সেইটো অট'মেটিক বাদ পৰি যাব কিন্তু সেইটো কোনে কৰিব টেকেন বাই দ্য এডমিটিং ইনষ্টিটিউশ্যন এইটো ইনষ্টিটিউশ্যনৰ মানুহবিলাকে কৰিব পাব বা এমপ্লয়াৰ মানুহবিলাকে কৰিব পাব এইটো তোমাৰ নহয় ঠিক আছে এইখিনি কাম আৰু ইয়াত এছামিজ দিয়া আছে চাব পাৰা যিহেতু এজন পৰীক্ষাৰ্থীয়ে 6টা বিষয় ল'ব এইখিনি দিছে গতিকে সর্বশ্রেষ্ঠ 5টা বিষয় বা বেস্ট 5 নির্ধারণ করা সিদ্ধান্ত নাম ভর্তি করা প্রতিষ্ঠান মানে ইনস্টিটিউশন কৈছে বা নিয়োগকর্তাই ল'ব পাব এইখিনি সিহঁতৰ ওপৰত দায়িত্ব যাব তাৰপিছত কৈছে অধিক জানিবলৈ দিয়া হৈছে যে ASSEBয়ে নম্বৰৰ শতাংশ গণনা বা ঘোষণা নকৰে বুজি পাইছানে এইখিনি যদি উচ্চ শিক্ষা বা চাকৰিৰ বাবে শতাংশৰ প্ৰয়োজন হয় তেন্তে সংশ্লিষ্ট প্ৰতিষ্ঠানে এই গণনা কৰিব পাব তাৰ মানে যদি চাকৰিৰ বাবে হয় তেতিয়াহ'লে এই 5টাই মেইন সাবজেক্ট যেটো হ'ব যেটোত ম্যাক্সিমাম মাৰ্ক পাবা সেইকেইটাই সিহঁতে কাউণ্ট কৰি লৈ ল'ব এইখিনি বস্তুবিলাকত কৈ দিছে ঠিক আছে না তোমালোকক ওইখানে দুটাই মই দিছোঁ ইংলিছৰ ট্ৰান্সলেশ্যনটো মই ইয়াখিনিত দি দিছোঁ ঠিক আছে তাৰপিছত এতিয়া চোৱা তলত চোৱা ৰিকোয়াৰ্ড ফৰ হায়াৰ এডুকেশ্যন মই কৈ দিলোঁ হয় নাই তো এছামিছত মই কৈ দিলোঁ তাৰপিছত কি কৈছে তলত যদি মই চাওঁ ASSEB Division 2 will award subject wise grades to the candidate in class 11 from the academic year 25-26 and in his final examinations from the academic year 26-27 along with the marks secured by them in each subject. The awarded grades shall be reflected in the mark sheet cum certificate issued to the candidates of class 11, class 12 mentioned above. এতিয়া এইখিনি কথাখিনিত কি কৈছে মানে 2025 বা 26 বৰ্ষৰ শৈক্ষিকৰ পৰা দ্বাদশ শ্ৰেণীৰ আছে সেইটো তোমালোকৰ বা দ্বাদশ শ্ৰেণীৰ যেটো পৰীক্ষাৰ্থীসকলক প্ৰতিটো বিষয়ত লাভ কৰা নম্বৰৰ সৈতে গ্ৰেড প্ৰদান কৰিব আৰু এইটো কোনে প্ৰদান কৰিব তোমালোকৰ কলেজৰে প্ৰদান কৰিব লাগিব ঠিক আছে এইটো তোমাৰ কলেজে কৰিব তো এইখিনি আছে তাত আৰু বাকি ইয়াত একোই নাই আই থিংক তোমালোকে বুজি এতিয়া বস্তুটো ক্লিয়াৰ হৈ গ'ল না 4th সাবজেক্ট কি হ'ব বা 5 সাবজেক্ট কি হ'ব এতিয়া আই থিংক সবকেইটা ক্লিয়াৰ হৈ গ'ল